সকলোকে নমস্কাৰ আৰু মডিউল 2 পাঠ্যক্ৰমলৈ আকৌ এবাৰ স্বাগতম। এই মডিউলটোত আমি আমাৰ কাস্টমাৰ জাৰ্নি কেনেদৰে মেপ কৰিব পাৰো সেই বিষয়ে কথা পাতিম। এইটো বুজি পোৱাটো অতি গুৰুত্বপূৰ্ণ যে মানুহে আপোনাৰ গ্ৰাহক হোৱাৰ আগতে এক স্পেচিফিক জাৰ্নি মাজেৰে পাৰ হয়। ইয়াক তিনিটা প্ৰাইমাৰী ষ্টেজত বিভক্ত কৰা হৈছে। যেতিয়া কাস্টমাৰে আপোনাৰ বিজনেছ বা আপোনাৰ প্ৰডাক্টৰ বিষয়ে প্ৰথমবাৰৰ বাবে জানে তেতিয়া তেওঁলোকে এৱেৰ হয়। সেয়েহে কাস্টমাৰ জাৰ্নিৰ প্ৰথম ষ্টেজ হৈছে এৱেৰনেছ। যেতিয়া কোনো কাস্টমাৰে কোনো বিজনেছ বা প্ৰডাক্টৰ প্ৰতি ইণ্টাৰেষ্ট ল'বলৈ আৰম্ভ কৰে তেতিয়া তেওঁলোকে দ্বিতীয় ষ্টেজৰ অংশ হৈ পৰে, যিটো হৈছে কনচিডাৰেশ্যন অফ কমিটমেণ্ট। আৰু যেতিয়া কাস্টমাৰে কোনো প্ৰডাক্ট বা ছাৰ্ভিচ এটা লোৱাৰ ডিচিশ্যন লয় তেওঁলোকে কনভাৰ্জন ষ্টেজলৈ আহে। এইটো এতিয়া কিয় গুৰুত্বপূৰ্ণ? কিয়নো বিজনেছ অ'নাৰ হিচাপে আমি এই প্ৰতিটো ষ্টেজৰ বাবে মাৰ্কেটিং কেম্পেইন সৃষ্টি কৰিব বিচাৰিম। তেওঁলোকৰ বিষয়ে কোৱা হওক, কিন্তু তাৰ আগতে টাৰ্বান তৰ্কাক লগ কৰক। এইখন এখন ৰেষ্টুৰেণ্ট যিয়ে 10 কিলোমিটাৰ ৰেডিয়াছত মডাৰ্ণ টুইষ্টৰ সৈতে অথেণ্টিক পাঞ্জাবী ফুড ডেলিভাৰ কৰে। এতিয়া টাৰ্বান তৰ্কাই কাষ্টমাৰৰ জাৰ্নি ডিজাইন কৰিব লগা হৈছিল। তেওঁলোকে কি কৰিব আলোচনা কৰোঁ আহক। তেওঁলোকে কি কৰি আছে সেই বিষয়ে আলোচনা কৰোঁ আহক। উদাহৰণস্বৰূপে এৱাৰনেছ ষ্টেজৰ বাবে এতিয়া আপুনি কেতিয়া আৰম্ভ কৰাৰ সময়ত এৱাৰনেছ ষ্টেজৰ প্ৰয়োজন হয় আৰু আপুনি বিচাৰে যে সেই কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত সৰ্বাধিক সংখ্যক লোকে জানিব পাৰিব যে আপুনি কোন আৰু আপুনি কি কৰে। গতিকে আপুনি টাৰ্গেটেড অডিয়েন্সৰ ভিতৰৰ পৰা যিমান সম্ভৱ সিমান লোকৰ ওচৰলৈ যাব বিচাৰে আৰু মূলতঃ আপুনি বিচৰা ক্ৰিয়েটিভসমূহ আপোনাৰ প্ৰডাক্ট আৰু ছাৰ্ভিচেছৰ ইমেজেছ হ'ব। আপুনি আপোনাৰ বিজনেছৰ বিষয়ে সাধাৰণ তথ্য আৰু ছাৰ্ভিচৰ সৈতে আপোনাৰ প্ৰডাক্টৰ বেছিক ডিটেইলছ অন্তৰ্ভুক্ত কৰিব পাৰে। আপুনি কেৱল আমাৰ বিজনেছৰ প্ৰতি মানুহক আকৰ্ষিত কৰি আছে। এতিয়া আপুনি কেতিয়াৰ পৰা এৱাৰনেছ ষ্টেজৰ এক্টিভিটিজ আৰম্ভ কৰিব বিচাৰিব? যিমান পাৰি সোনকালে। গতিকে যদি মাত্ৰ আপুনি আপোনাৰ ব্যৱসায় আৰম্ভ কৰিছে তেন্তে সকলো সাজু, আগবাঢ়ক। ডেলিভাৰী অৰ্ডাৰৰ ফটোৰ সৈতে অনলাইন অৰ্ডাৰ আৰু ডেলিভাৰী সম্পৰ্কে অন্য পোষ্ট কৰক। এইবোৰ এক্টিভিটিজ টাৰ্বান তৰ্কাই কৰিব বিচাৰিব। এতিয়া মই ভাবো ইয়াক ছেভ কৰা উচিত। যেতিয়া মানুহে আপোনাৰ বিজনেছ বা আপোনাৰ এক্সিষ্টেন্সৰ প্ৰতি সচেতন হয় তেওঁলোকে আপোনাৰ ছাৰ্ভিচ বা প্ৰডাক্টৰ বিষয়ে অধিক কথা জানিব বিচাৰে। তেওঁলোকে ইয়াৰ ইউনিক চেলিং পইণ্টটো জানিব বিচাৰে। তেওঁলোকে জানিব বিচাৰে যে আপুনি কেনেকৈ সঁচাকৈ আগবাঢ়ি আহি তেওঁলোকক হেল্প কৰিব পাৰে। সেয়েহে এবাৰ মানুহে এৱেৰ হ'লে আপুনি আপোনাৰ প্ৰডাক্টছ আৰু ছাৰ্ভিচেছৰ বিষয়ে বেনিফিটছৰ ওপৰত অধিক ফ'কাছ কৰিব লাগে যাতে তেওঁলোকে পৰৱৰ্তী ষ্টেজলৈ যাব পাৰে। উদাহৰণস্বৰূপে আপোনাৰ প্ৰডাক্টছ আৰু ছাৰ্ভিচেছবোৰ আপোনাৰ কম্পিটিটৰ্ছক কেনেকৈ ডিফাৰেণ্ট, কিয়নো কম্পিটিটৰ্ছসকলে আপুনি আপোনাৰ টাৰ্গেটেড অডিয়েন্সৰ সন্মুখত কেনেদৰে অধিক ভিজিবিলিটি সৃষ্টি কৰিব পাৰে তাক ডিফাইন কৰাত সহায় কৰে। হয়, কাষ্টমাৰে আপোনাক সদায় আপোনালৈ কম্পিটিটৰ্ছৰ সৈতে কম্পেয়াৰ কৰিব। আপুনি সদায় আপোনাৰ প্ৰডাক্টৰ ইউনিক চেলিং পইণ্ট বিচাৰি উলিয়াব লাগিব। গতিকে উদাহৰণস্বৰূপে টাৰ্বান তৰ্কাৰ বাবে আপুনি আপোনাৰ এৱাৰনেছ কেম্পেইনৰ 3 পৰা 5 দিনৰ পিছত কনচিডাৰেশ্যন কেম্পেইন আৰম্ভ কৰিব বিচাৰিব। গতিকে প্ৰথম সপ্তাহত প্ৰথম 5 দিনত এৱাৰনেছ কেম্পেইন চলাব আৰু তাৰপিছত আপুনি আপোনাৰ কনচিডাৰেশ্যন কেম্পেইন আৰম্ভ কৰিব। আৰু ইয়াত আপুনি আপোনাৰ ৱেবছাইটত কেনেকৈ অৰ্ডাৰ দিব লাগে, মেনু অপশ্যন আৰু ইনষ্ট্ৰাকশ্যনৰ সৈতে ৰিলেটেড কণ্টেণ্ট পোষ্ট কৰিবলৈ আৰম্ভ কৰিব। আৰু তাৰপিছত আহে কনভাৰ্জন ষ্টেজ। হয়, এবাৰ যেতিয়া মানুহে আপোনাৰ USBৰ বিষয়ে গম পায় আৰু আপোনাৰ প্ৰডাক্ট বা ছাৰ্ভিচেছ ক্ৰয় কৰাৰ সিদ্ধান্ত লয় তেতিয়া তেওঁলোকক আপুনি আপোনাৰ কাষ্টমাৰ হ'বলৈ অলপমান পুছ কৰিব লাগিব। আৰু এইটো কেনেকৈ পচিবল হ'ব? এইটো হ'ব প্ৰমোশ্যন আৰু স্পেচিয়েল অফাৰ্ছৰ জৰিয়তে, যিয়ে আপোনাৰ কাষ্টমাৰক ফাষ্ট ডিচিশ্যন লোৱাত হেল্প কৰিব। গতিকে আপোনাৰ কনচিডাৰেশ্যন ষ্টেজ কেম্পেইনৰ পিছত আপুনি পুনৰ পৰৱৰ্তী 3 পৰা 5 দিন ৱেইট কৰিব আৰু তাৰপিছত কনচিডাৰেশ্যন কেম্পেইনৰ সৈতে কনভাৰ্জন কেম্পেইন আৰম্ভ কৰিব। এই দুয়োটা একেলগে চলাটো গুৰুত্বপূৰ্ণ কিয়নো আপুনি এতিয়া অধিক সংখ্যক লোকক সংযোগ কৰাৰ প্ৰয়োজন। আপোনাৰ কনভাৰ্জন ষ্টেজৰ কেম্পেইনত আপুনি কেনেধৰণৰ ইমেজেছ, প্ৰডাক্ট বা ছাৰ্ভিচেছ দেখুৱাব বিচাৰে। প্ৰবেবলি পৰৱৰ্তী 48 ঘণ্টাত কৰা অৰ্ডাৰজত ফ্লেছ চেল আৰু সকলো অৰ্ডাৰজত ফ্ৰী ডেলিভাৰীৰ বিষয়ে পোষ্ট কৰিব বিচাৰিব। এইটো প্ৰাইমেৰিলি টাৰ্বান তৰ্কাৰ বাবে আৰু আন যিকোনো বিজনেছৰ বাবেও। এটাৰ সৈতে এটা ফ্ৰী, 20% অফ, 30% অফ থকা এনে পোষ্টবোৰ কিয় কৰা হ'ব? যাতে সেইসকল এতিয়াও কনভাৰ্জন ষ্টেজত আছে আৰু প্ৰায় ক্ৰয় কৰাৰ ডিচিশ্যন লৈছে তেওঁলোকে আপোনাৰ কাষ্টমাৰ হ'বলৈ অধিক মটিভেট হ'ব পাৰে। পৰৱৰ্তী ভিডিঅ'টোত আপোনাক পুনৰ লগ পাম।